আকু গৌৰৱ গগৈৰ মিথ্যাচাৰ অসমবাসীক বিভ্ৰান্ত কৰাৰ চেষ্টা স্পষ্টীকৰণ দিলে সংশ্লিষ্ট বিভাগে বিজেপিৰ উন্নয়ন সহিব নোৱাৰে গৌৰৱ গগৈয়ে পুৰণি ছবিক এতিয়াৰ বুলি সামাজিক মাধ্যমত প্ৰচাৰ গৌৰৱৰ এক্স হেণ্ডেলত গৌৰৱ গগৈৰ যোৰহাট ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভুল ছবি গৌৰৱে দিনে দিনে আশ্ৰয় লৈছে মিথ্যাচাৰৰ সিদিনা মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত যুদ্ধ বিমান অৱতৰণ কৰিলে যুদ্ধ বিমানৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত পৰিণত হ'ল অসমৰ মৰাণ সিদিনা সমগ্ৰ অসমৰ জনসাধাৰণ উৎফুল্লিত হোৱাৰ সময়ত গৌৰৱে আগবঢ়াইছিল এটি অদ্ভুত মন্তব্য বিজেপিৰ উন্নয়ন সহ্য কৰিব নোৱাৰে গৌৰৱ গগৈয়ে সিদিনা গৌৰৱে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য চলি থকাৰ এখন ৰাস্তাৰ ফটো আপলোড কৰিলে নিজা এক্স হেণ্ডেলত অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণক বিভ্ৰান্ত কৰা এটা পোষ্ট এতিয়া সংশ্লিষ্ট বিভাগে আগবঢ়াইছে স্পষ্টীকৰণ এক প্ৰেছ বিজ্ঞপ্তিযোগে তেওঁলোকে আগবঢ়াইছে এই স্পষ্টীকৰণ কি আছে এই স্পষ্টীকৰণত তেওঁলোকে লিখিছে অসমবাসীক বিভ্ৰান্ত কৰাৰ অপচেষ্টা গৌৰৱ গগৈৰ 6 মাহৰ পূৰ্বৰ তেতিয়াৰ নিৰ্ধাৰিত জাজিৰ নেশ্যনেল হাইৱে 37ৰ পুৰণি ফটো ব্যৱহাৰ কৰি গৌৰৱে দিছিল পোষ্ট দেশৰ সুৰক্ষাৰ লগত জড়িত ELFৰ বিৰোধিতা কৰিবলৈ গৈ গৌৰৱ গগৈয়ে আশ্ৰয় ল'লে ভুৱা প্ৰচাৰৰ 14 ফেব্ৰুৱাৰী তাৰিখে সাংসদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত কৰা এটা টুইটত যোৰহাট ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথ সম্পৰ্কে যি ছবি প্ৰকাশ কৰিছিল সেই ছবিখন দ্য সেন্টিনেল আসাম পোৰ্টেলত প্ৰকাশিত আসাম জাজি ডিমো NH37 ষ্টিল ফাৰ ফ্ৰম বিকামিং ৰিয়েলিটি শীৰ্ষক পুৰণি সংবাদৰ সৈতে জড়িত এই ছবিখনৰ সৈতে বৰ্তমানৰ সেই পথছোৱাৰ লগত কোনো সম্পৰ্ক নাই আনকি বাতৰিটোত উল্লেখ কৰা বাস্তৱ বহুদূৰ কথাষাৰো মিছা প্ৰতিপন্ন হৈছে গৌৰৱ গগৈয়ে দেখুওৱা পথটো বৰ্তমান অতি উন্নত পথলৈ ৰূপান্তৰিত হৈছে মৰাণ বাইপাছৰ সমীপতে পথৰ অৱস্থা এনেকুৱা বুলি কৈ আপলোড কৰা ফটো মাত্ৰ জনতাক বিভ্ৰান্ত কৰাৰ এক অপচেষ্টাহে ৰাজনৈতিক সুবিধাৰ বাবে পুৰণি সংবাদ আৰু ছবি ব্যৱহাৰ কৰি জনমত গঢ়ি তোলাৰ এই অপচেষ্টা দায়িত্বশীল ৰাজনীতিৰ পৰিচায়ক নহয় যি স্থানত সামৰিক বিমান অৱতৰণৰ দৰে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে সেই অঞ্চলৰ ছবি পুৰণি সংবাদৰ সৈতে সংযুক্ত কৰি প্ৰচাৰ কৰা কিমান সমীচীন ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় বিষয়ত অধিক সতৰ্কতা আৰু সংযম প্ৰদৰ্শন কৰা উচিত আমি জনসাধাৰণক অনুৰোধ জনাওঁ যে সামাজিক মাধ্যমত প্ৰচাৰিত যিকোনো তথ্য বিশ্বাস কৰাৰ আগতে ইয়াৰ উৎস আৰু সময়কাল নিশ্চিত কৰক অসমবাসীৰ স্বাৰ্থত স্বচ্ছতা আৰু দায়িত্বশীলতা অতি প্ৰয়োজনীয় গৌৰৱ গগৈয়ে আশ্ৰয় লোৱা ভুৱা প্ৰচাৰ সমাজৰ বাবে ক্ষতিকাৰক এইদৰে স্পষ্টীকৰণ আগবঢ়াইছে সংশ্লিষ্ট বিভাগে আৰু মিথ্যাচাৰ উদঙাই দিছে গৌৰৱ গগৈৰ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।